পূজা উৎসৱ সকলোৰে ভাল কৰি হৈ যাওক। আমি ঈদতো বাধা দিব নালাগে, নামাজতো বাধা দিব নালাগে, ছট পূজাতো বাধা দিব নালাগে। এইটো হ'ব নালাগে। মই বাৰে বাৰে তিনিচুকীয়া ৰাইজকো অনুৰোধ কৰিম যে দুইটা কমিউনিটিৰ মাজত সদায় ভুল বুজাবুজি হৈ থাকিলে অসমত ইনভেষ্টমেণ্ট নাহিব, অসমখন আগবাঢ়ি নাযাব। এই বিশেষ বস্তুটোলৈ মই খুব চিন্তিত, খুব দুখিত যে বাৰে বাৰে দুইটা কমিউনিটিৰ মাজত এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈ আছে। কিছুদিন পিছত মই আমাৰ মন্ত্ৰীসভাৰ জ্যেষ্ঠ সদস্য দুজনক পঠাম যাতে দুইটা কমিউনিটিৰ লগত আলোচনা কৰি এটা শান্তিৰ বাতাবৰণ হ'ব পাৰে। কাৰণ এনেকুৱা খবৰ বাহিৰত গ'লেই অসমৰ প্ৰতি আকৌ প্ৰশ্নবোধক চিন আহি যায়। সেইকাৰণে এইটোলৈ মই নিজে যোৱা দুদিনৰ পৰা মই খুব দুখ পাই আছোঁ। মই বাৰে বাৰে মনিটৰ কৰি আছোঁ, বাৰে বাৰে আমাৰ MLA বিধায়কসকলক ফোন কৰি আছোঁ। মই সকলোকে অনুৰোধ কৰিম যে এইখন এখন নতুন অসম। ইয়াত এইবিলাক সৰু সৰু কথালৈ কাজিয়া কৰি থকা দুটা কমিউনিটিৰ মাজত তিক্ততা হোৱাটো ভাল নালাগে। পূজা উৎসৱ সকলোৰে ভাল কৰি হৈ যাওক। আমি ঈদতো বাধা দিব নালাগে, নামাজতো বাধা দিব নালাগে, ছট পূজাতো বাধা দিব নালাগে, দুৰ্গা পূজাতো বাধা দিব নালাগে, নাম কীৰ্তনতো বাধা দিব নালাগে। কিবা স্থানক লৈ যদি কিবা অসুবিধা আছে আলাপ আলোচনা কৰি আমি মীমাংসা কৰিম। কিন্তু বাৰে বাৰে এই ঘটনাটোৱে বেলেগক সুযোগ দিয়ে 10টা কথা অসমৰ কাৰণে ক'বৰ কাৰণে। সেইকাৰণে মই পঞ্চায়ত ইলেকশ্যনৰ পিছত দুজন জ্যেষ্ঠ মন্ত্ৰীক পঠাম যাতে দুইটা কমিউনিটিৰ মাজত এটা আলাপ আলোচনা কৰি যিটো এটা ডিষ্টেঞ্চ আছে, দূৰত্ব আছে, সেই দূৰত্বটো যাতে সদায় কাৰণে দূৰ কৰিব পাৰি। মই কাকো ইয়াত দায় দোষ ব্লেম দিব খোজা নাই, মাত্ৰ দুইটা কমিউনিটিকে কৰজোৰে আহ্বান জনাম যে মিলা মিছা শান্তি সম্প্ৰীতি সমন্বয়ৰ মাজত যাতে আমি থাকোঁ। কাৰণ আমাৰ শত্ৰু বেলেগ, সেই শত্ৰুৰ লগতহে আমি যুঁজিব লাগে।